ডেষ্টিনাৰী প্ৰতিজন দৰ্শকক বৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 6 মাৰ্চ 2026 ৰাতিখল। আজি অসমীয়া লেখেৰে 1432 ভাস্কৰাব্দৰ ফাগুন মাহৰ 21 তাৰিখ, আজি শুক্ৰবাৰ। আজি সূৰ্যোদয় পুৱা 5:42:22 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:21:35। আজি তিথি হ'ল কৃষ্ণা তৃতীয়া তিথি, নক্ষত্ৰ হ'ব হস্তা, যোগ গন্ধ, কৰ্ণ হ'ব বৃষ্টি। আজি কোনো শিশুৰ জন্ম হলে কন্যা ৰাশি হ'ব ক্ষুদ্ৰ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, বায়ু যোগ, দেৱগণ। আৰু অষ্টোত্তৰী মতে আজি বুধ আৰু বিংশোত্তৰী মতে চন্দ্ৰ দশা লাভ কৰিব। অৱশ্যে ৰাতি 10:18:09 যোৱাত তুলা ৰাশি হ'ব। আজি আদ্য ঋতু হলে 15 দিনীয়া বেশ্যা যুগ হ'ব, আনহাতে মৰণত কোনো দোষ নাই। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপোনালোকৰ এটা সৰু অনুৰোধ, যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফলো কৰি ৰাখিব। আৰু ইউটিউবত যদি চাইছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। এতিয়া আহিছো ৰাশিফলৰ মূল অক্ষলৈ। প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহলে আজিৰ দিনটো আপুনি কিছু কাম কাজ নিজৰ মতে চলাবলৈ যত্ন কৰক। বহু ক্ষেত্ৰত আপুনি আন মানুহৰ পৰামৰ্শতকৈ আজি নিজৰ বিবেক বিবেচনাই কৰা কামবিলাক আপোনাৰ ভাল হ'ব। হাতলৈ ধন অহাৰ যোগ থাকে, কিন্তু মনৰ অস্থিৰতা কিন্তু বাঢ়ি থাকিব। আজি প্ৰেম, ভালপোৱা এইবিলাকত কৰবাত নহয় কৰবাত সমস্যাৰ সৃষ্টি হ'ব, গতিকে আজিৰ দিনটো এই ক্ষেত্ৰত অলপ আপুনি সাৱধান। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহলে আজি দায়িত্ব আৰু কৰ্তব্যৰ পৰা পলাবলৈ যত্ন নকৰিব। টকা পইচাৰ দিশটো আপুনি অলপ চম্ভালি চলিব লাগিব। মাটি বাৰী প্ৰপাৰ্টি এইবিলাকৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। আজি আপুনি যি কাম কৰে ধ্যানমগ্ন দি অৰ্থাৎ ধ্যান দি কাম কৰিব। বহু ক্ষেত্ৰত আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্য বৰ এটা পজিটিভ নহয়। মিথুন ৰাশিলৈ, যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় আজি আপোনাৰ নতুনত্ব লাভ কৰাৰ যিকোনো ক্ষেত্ৰতে দিন। টকা পইচা উৎস বাঢ়িব, ব্যৱসায় বাণিজ্য নতুনকৈ আৰম্ভ হ'ব বা টকা পইচা সেই দিশত উন্নত হ'ব। নতুনত্ব সম্বন্ধ গঢ়িব, প্ৰেম ভালপোৱা বা পাৰিবাৰিক দিশবিলাকত আপোনাৰ আজি পজিটিভ ৰিজাল্ট আহিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো যথেষ্ট ভাল বুলি ক'ব পাৰি। ইয়াৰ ভিতৰত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় সকলো কাম আপুনি অকলে কৰিবলৈ যত্ন নকৰিব। বহু ক্ষেত্ৰত আপোনাৰ এই স্বভাৱটোৱে আপোনাক আজি সমস্যাত পেলাব পাৰে, গতিকে কিছু মানুহৰ পৰামৰ্শ লৈ কাম কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। দিনটো আপুনি বহু ক্ষেত্ৰত অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। কাৰোবাক যদি আপুনি পইচা দি ৰাখিছে সেই পইচা আপুনি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা তেনে ক্ষীণ হৈ পৰে, গতিকে এই ক্ষেত্ৰত আপুনি টকা পইচা লেনদেনত সাৱধান হ'ব। ইয়াৰ কথা আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় পাৰিবাৰিক কণ্ডলবিলাকে আপোনাক সমস্যাত পেলাব। দুইকল ৰক্ষা কৰি আপুনি কথা কবলৈ যত্ন কৰিব। টকা পইচা দিশটো আপুনি চালি জাৰি চাই খৰচ কৰিব লাগিব। বহু ক্ষেত্ৰত এই দিশে আপোনাক নানানটা সমস্যা সৃষ্টি কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ উপযোগী দিন নহয় আজি। তেওঁলোকৰ দায়িত্ব কৰ্তব্য তেওঁলোকৰ কষ্ট আজি বাঢ়িব। কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় পৰিয়ালৰ পৰা ওচৰ চুবুৰীয়াৰ পৰা আজি যথেষ্ট সহায় লাভ কৰিব। আপোনাৰ নিজৰ গন্তব্যস্থানত অৰ্থাৎ লক্ষ্য প্ৰাপ্তিত সহজ হ'ব। আজি টকা পইচা দিশটো আপোনাৰ কাৰণে ভাল হ'ব। জ্যেষ্ঠজনৰ আশীৰ্বাদ আজি আপোনাৰ কপালত আছে, গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি সৰু সৰু কথাতে কষ্ট পোৱাৰ যুগ। আজি আপোনাক পিতৃ মাতৃৰ পৰা আৰম্ভ কৰি আপোনাৰ পৰিয়ালবৰ্গই কোৱা যিকোনো কথাত আপোনাৰ দুখ লাগিব পাৰে। নিজৰ ইমোচন ৰক্ষা কৰিবলৈ যত্ন কৰিব। টকা পইচা দিশটো আপুনি অলপ সামৰি সুতৰি খৰচ কৰিব। কামবিলাক আপোনাৰ সহজে হৈ নুঠে, সেয়েহে কিছু ধৈৰ্য আপোনাৰ প্ৰয়োজন আছে। আজিৰ দিনটো আপোনাৰ কষ্ট কিছু বাঢ়িব। বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় আপোনাৰ আত্মবিশ্বাস আজি বেছি হ'ব।
যিকোনো কাম বা যিকোনো কাম চলি থকা কামত আপোনাৰ পজিটিভ মাইণ্ড থাকিব। প্ৰেম ভাল পোৱা পাৰিবাৰিক যি সমস্যা আছিল সেয়া দূৰ হ'ব, প্ৰেম ভাল পোৱা বাঢ়িব, প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আন্তৰিকতাৰে তেওঁলোকৰ প্ৰেমৰ পূৰ্ণতা পাব। বিবাহ বাৰু যিসকলৰ হোৱা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব পাৰে, ভাল সম্বন্ধ আহিব পাৰে। আজি সকলো দিশতে তেওঁলোকৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছো ধনুৰাশিলৈ। যদি আপুনি ধনুৰাশি ব্যক্তি হয়, টকা পইচা দিশটো আপুনি চালি জাৰি চাই খৰচ কৰাৰ দৰকাৰ। এটকা আহিব, 2 টকা খৰচ হৈ যোগ, মানে আয়তকৈ আপোনাৰ আজি ব্যয় বেছি হ'ব। বহু ক্ষেত্ৰত আপুনি নিজকে মৌন হৈ থাকিবলগীয়া হ'ব পাৰে। আন মানুহে কোৱা কথাবিলাক আপুনি চালি জাৰি চাই উত্তৰ দিবলৈ যত্ন কৰিব। সমস্যা অহাটো স্বাভাৱিক কথা। আজি ধৈৰ্য ধৰাটো আপোনাৰ কাৰণে ডাঙৰ দায়িত্ব। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি, আজি আপোনাৰ ক্ষেত্ৰত প্ৰমোচনৰ দিন। আজি যদি আপুনি ব্যৱসায় কৰি আছে, সেই ব্যৱসায়ৰ উন্নতিৰ দিন। আজি আপুনি পইচা পোৱাৰ দিন। হাতলৈ পইচা আহিব আৰু সেই পইচা আপোনাৰ শুভ কামত খৰচ হোৱাৰ যোগ আছে। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত পজিটিভ পইচা, পজিটিভ কাম, পজিটিভ চিন্তা আজি আপোনাৰ কাৰণে ভাল। যি কাম কৰি আছে তাত ভাল ৰিজাল্ট পাব, মান সন্মান পাব আৰু সমাজত এখন নিজস্ব আসন লাভ কৰিব। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, নতুনত্ব আহিব, আত্মবিশ্বাস বাঢ়িব, কামবিলাকত আপোনাক সফল হোৱাত সহায় কৰিব। জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈ আপোনাক সহায়ৰ হাত আগবঢ়াব। আজি যি কাম কৰিছে তাত ভাল ৰিজাল্ট পাব, মান সন্মানো পাব। আজি আপোনাৰ ভাগ্যৰ চকৰি ঘূৰিব বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, এনে লাগিব যেন আপোনাৰ আজি নিজৰ গোটেই পৃথিৱীখনে আপোনাৰ নিজৰ। যি কাম কৰিছে তাত সফলতা লাভ কৰিব। যি কাম কৰিছে তাত চেষ্টা অব্যাহত ৰাখিলে আপুনি নিজৰ মান সন্মান আৰু সকলো ক্ষেত্ৰতে আপোনাৰ নিজক ওপৰত ৰাখিব পাৰিব। আজি আপোনাৰ পৰিয়ালৰ পৰা আপোনাৰ সহায় সহযোগ পাব। প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ আহিব। আজি অত্যাধিক আত্মবিশ্বাস আপোনাৰ ওচৰত থাকিব। যাত্ৰাপথ শুভ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি যথেষ্ট ভাল বুলি ক'ব পাৰি। আজি আপোনাৰ আত্মবিশ্বাসে নিজক দুগুণে যিকোনো কামত নিয়োগ কৰাৰ চেষ্টা কৰাব। অৰ্থাৎ আপোনাৰ দিনটো আজি শুভ বুলি ক'ব পাৰি। ধন্যবাদ।